এগৰাকী ভাষা তত্ত্ববিদ, এগৰাকী অভিধানিক, এগৰাকী সাহিত্যিক ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়া। এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ, এগৰাকী সাহিত্যিক, সংগঠক, সুদক্ষ নেতৃত্ব প্ৰদান কৰি অহা সকলোৱে পৰিচিত ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়া। আমাৰ মাজত উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয় ডিব্ৰুগড় সাহিত্য সভাৰ সন্মানীয় সভাপতি বাইদেউ, মঞ্চত উপস্থিত সন্মানীয় বিশিষ্ট অতিথিসকল, এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল আৰু অতি মৰমৰ অতি স্নেহৰ ছাত্ৰ ছাত্ৰীসকল, আটাইকে মই ধন্যবাদৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু সকলোকে শুভ অপৰাহ্ন। ক'বলগীয়া বুলিবলৈ একো নাই, আমাৰ খুব খৰগতিয়ে আমি গৈ আছোঁ। আজি এই অনুষ্ঠানটো তৎকালীনভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শশীকান্ত ছাৰৰ যি বৰঙণি, তাৰ বাবে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বিশেষকৈ অসমীয়া ভাষাৰ বৰ্ণাভূতিৰ বিষয়ে আপোনালোকৰ আগত প্ৰকাশ কৰিলে আমি নিজকে অলপ জুখি চাব লাগে যে আমি অসমীয়া মাতৃভাষা হিচাপে আমি কিমান শুদ্ধ ৰূপত প্ৰয়োগ আৰু ব্যৱহাৰ কৰি আহিছোঁ। এই বিষয়ে যদি ছাৰে এলানি বক্তৃতা প্ৰদান কৰিবলৈ হয়, তেতিয়া সম্ভৱ গোটেই দিন নালাগে, সপ্তাহ অখণ্ড ভাগৱত পাঠ যেনেদৰে হয় তেনেধৰণে সুনলিন কণ্ঠৰে কোনো ভাগৰ নোযোৱাকৈ কৈ যাব পৰা একমাত্ৰ সুবক্তা বসন্ত কুমাৰ গোস্বামী ছাৰ। এই পৰিচয় সমগ্ৰ অসমৰে এগৰাকী। ছাৰ এখন কিতাপ আছে অসমীয়া ভাষাৰ সোৱাদমণি, ছাৰে নিজে লিখিছে যদিও কিতাপখনৰ সম্পাদনা কৰিছে এগৰাকী সন্মানীয় উচ্চ আৰক্ষী বিষয়া ডক্টৰ নন্দ সিং বৰকলা ডাঙৰীয়াই। কিতাপখন আপোনালোকে জুখি মাখি চাব পাৰে। কিতাপখনত যথেষ্টখিনি অসমীয়া ইমান থলুৱা শব্দৰ ব্যৱহাৰ কৰিছে। সেই কথা বতৰাবিলাকে অসমীয়া ভাষাৰ শুদ্ধ ৰূপত প্ৰকাশ কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ। ছাৰে কৈছে যে অসমীয়া আমি যিটো ভাষাটো ভাল পাইছোঁ, আমাৰ মাতৃক ভাল পাইছোঁ, আমি য'ত জন্ম লৈছোঁ এইখন হৈছে মাতৃভূমি, ইয়াক ভাল পাব লাগিব। আদৰ সাদৰ হিচাপে আমি ইয়াত থাকি যি ধৰণে কাম কাজ কৰি যাব লাগে, এই সকলো কাম কাজ আমি সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত নিজকে এটা এম্বিশ্যন তৈয়াৰ কৰি ল'ব লাগে। যদি মানুহৰ যদি পৰ্যালোচনাৰ খুব কম থাকে, দৰ্শন নাথাকে, তেতিয়া আমি আগবাঢ়ি যোৱাত এখন সন্মুখত পথাৰ আকাৰহে দেখিবলৈ পোৱা যাব, এটা পথ নাপাম। গতিকে পথ পাবলৈ হ'লে নিজেই সৃষ্টি কৰি ল'ব লাগিব। এই সমগ্ৰ জনসমুদ্ৰত আপোনালোক হেৰাই যাব কেতিয়া, যেতিয়া আপুনি বিচাৰি নাপাব। এতিয়া সন্মুখত আহি আছে বিভিন্ন উৎসৱ, অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন হৈ গ'ল, শংকৰদেৱ সংঘৰ অধিৱেশন হৈ গ'ল। তেতিয়া মানুহৰ মাজত সোমাই চাবচোন, সেই জনসমুদ্ৰত সোমাই যোৱাৰ লগে লগে আপুনি আপোনাৰ পৰিচয় বিচাৰি চাব। তেতিয়া সম্ভৱ আপোনালোকে পৰিচয়টো হেৰাই থাকে, ওচৰত থকা মানুহগৰাকী আপোনাৰ পৰিচয় হৈ থাকে। গতিকে এগৰাকী ব্যক্তিত্ব উচ্চ পৰ্যায়ৰ উচ্চ শিক্ষক অৱনমিত হ'বলৈ হ'লে, অৱকলন হ'বলৈ হ'লে আমি কিছু ক্ষেত্ৰত সাংগঠনিক দিশটোতে হওক বা জ্ঞানৰ দিশতেই হওক বিভিন্ন ক্ষেত্ৰত পৰিমাৰ্জিতভাৱে কাম কৰাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিব লাগে। আৰু এই ক্ষেত্ৰত যদি ছাত্ৰ ছাত্ৰীসকলে এইখিনি কাম কৰি যায়, সন্মুখৰ পথটো কিন্তু বহুত স্বচ্ছ হ'ব আৰু সন্মুখলৈ যাবলৈ এটা পথ বিচাৰি পাব। জিলাৰ আমাৰ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ শশীকান্ত শইকীয়া ছাৰক এই অনুষ্ঠানটি অনুষ্ঠিত কৰাত আমাক সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি অনুষ্ঠানটোৰ মধ্যমণি শ্ৰদ্ধাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰলৈ অন্তৰৰ নিভৃত কোণৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চয়নিকা বুঢ়াগোহাঁই, ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আৰু লগতে ৰুক্মিণী কানৈ ছাত্ৰী নিবাসৰো এগৰাকী আৱাসী। আজি এই অনুষ্ঠানটিত আপোনালোকৰ উপস্থিতিয়ে আমাক যথেষ্ট কৃতাৰ্থ কৰিছে। লগতে এই অনুষ্ঠানটিত উপস্থিত থকা শ্ৰদ্ধাৰ সন্তোষ দত্ত ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যিহেতু শিৱসাগৰৰ পৰা আহিছোঁ,
বহুত আশা আৰু সপোন বুকুত বান্ধি এই মহাবিদ্যালয়ত পঢ়া শুনা কৰি আগবাঢ়ি যাবলৈ আহিছোঁ। ছাৰো শিৱসাগৰৰে হয়, তেখেতৰ লগত মোৰ চিনাকি আগৰে পৰাই আছে। ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এখন কিতাপ সম্পাদনা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ, তেতিয়া ছাৰে মোক যথেষ্ট উৎসাহ জনাইছিলে। তেখেতে মোৰ সেই কিতাপখনত ভিন্ন ভূমি অনুভৱৰ গুণগুণনি নামৰ এখন কিতাপ মই চেষ্টা কৰিছিলোঁ সম্পাদনা কৰিবলৈ। যিহেতু মোৰ জ্ঞান নাই এই সন্দৰ্ভত, কিন্তু সীমিত জ্ঞানেৰে মই এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰয়াস চলাই আছোঁ। আৰু ছাৰে তেতিয়া যথেষ্টভাৱে মোক উৎসাহ জনাইছিলে। ছাৰে মোক শুভেচ্ছাবাণী লিখি দিছিলে আৰু লগতে ব্যক্তিগতভাৱেও তেখেতে কয় বিভিন্ন ধৰণৰ কথা। এনেকৈ লগ পালেও ছাৰক শিৱসাগৰৰ প্ৰত্যেকটো অনুষ্ঠানতে লগ পাওঁ। গ্ৰন্থমেলাত প্ৰথম চিনাকি হৈছিলোঁ ছাৰৰ লগত। তেতিয়াৰ পৰাই ছাৰক মাতোঁ, ছাৰে কথাবোৰ বুজাই দিয়ে এনেকৈ আগবাঢ়ি যাবা বুলি। ঠিক সেইদৰে এনেকৈ ওলাই আহিছোঁ আমি। আৰু ছাৰে অধ্যক্ষ ছাৰে আমাৰ ছাত্ৰী নিবাসত কেইবাটাও শাখা খুলি দিছে। তাৰে মাজৰ এটা অন্যতম শাখা হৈছে সাহিত্য সংঘ। এই সাহিত্য সংঘত আচলতে বহুত দিন হোৱা নাই, এতিয়া নতুনকৈ ছাৰে আমাক এই বিষয়ে আমাক অলপ অৱগত কৰাইছে এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ। সেউজ ক্লাবো আছে আৰু বিভিন্ন ধৰণৰ শাখা, কালচাৰেল দিশতো নৃত্য গীতসমূহ বিকাশৰ কাৰণেও এটা শাখা খুলিছে, সাহিত্যৰ শাখা খুলিছে। লগতে আমাৰ মহাবিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে ছাৰে যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। এতিয়া আমাৰ মহাবিদ্যালয়খনৰ কিমান ধুনীয়া ধুনীয়া ফুলেৰে আমাৰ মহাবিদ্যালয়খন সেউজী শোভা আপোনালোক সকলোৱে দেখিবলৈ পাইছে। ছাৰে ইমান অৰিহণা যোগাই আছে। আৰু লগতে আমাৰ কানৈ ছাত্ৰী নিবাসৰ লগতে ডিম্পেশ্বৰ চলিহা ছাত্ৰ নিবাসতো ছাৰে ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আছে। লগতে কেৱল ছাত্ৰী নিবাস আৰু ছাত্ৰ নিবাসতে সীমাবদ্ধ থকা নাই, তেখেতে সমূহ কানৈয়ানৰ বিকাশৰ বাবে মাত মাতি আছে। আৰু লগতে আজি এই অনুষ্ঠানটোত শ্ৰদ্ধাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰক প্ৰত্যক্ষভাৱে সান্নিধ্য লাভ কৰিবলৈ পাই আমি কানৈ ছাত্ৰী নিবাসে অতি উপকৃত হৈছোঁ আৰু লগতে অত্যন্ত সুখী অনুভৱ কৰিছোঁ। আৰু বিশেষভাৱে মই চৰ্চা চলাই অহা নাছিলোঁ, মই কি ক'ম কি নকওঁ একো ভাবি অহা নাছিলোঁ, কিন্তু মনৰ অনুভৱখিনিহে মই প্ৰকাশ কৰিছোঁ। ইয়াতে কিবা ভুল ভ্ৰান্তি হৈ গ'লে আপোনালোকে ক্ষমা কৰি দিব বুলি মই আশা কৰিছোঁ। আৰু ইয়াকে কৈ মোৰ এই দুআষাৰ সামৰণি কৰিছোঁ। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰক লগ পাই বহুত ভাল লাগিলে। ভবা নাছিলে আচলতে ছাৰক যেনেকৈ লগ পাম, হঠাতে লগ পাই ছাৰক খুবেই বেছি ভাল লাগিলে। ধন্যবাদ।